যিখিনি হোক আপোনালোকৰ আজি চেনেলৰ মাধ্যমেদি আজি যিখিনি হয়তো আমাৰ জোৰাবন্দী থানা সময় সমিতি হয়তো 2023-24 বছৰৰ যিটো হয়তো সাধাৰণ সভা বছৰীয়া সাধাৰণ সভা যিটো আজি মানে আমাৰ ইয়াত অনুষ্ঠিত হৈ গ'ল। তো ধন্যবাদ জ্ঞাপন কৰি আপোনালোকৰ চেনেল বিভিন্ন চেনেলৰ হয়তো যিবিলাক আপোনালোকে আহিছে তেখেতক ধন্যবাদ কৰিম। তাৰপিছত আজি খুব ভালদৰে বহুত হয়তো আমাৰ ইয়াত হয়তো শ্বেয়াৰ হোল্ডাৰ উপস্থিত হৈছিল। তেখেতৰ মত বিনিময় আৰু হিচাপ নিকাচ ভালকৈ চোৱা চিতা কৰি আজিহে ইয়াত হিচাপ পৰীক্ষক নিৰীক্ষক কৰি আজি সমিতিৰ 2023-24 বছৰৰ যিটো পৰীক্ষা হেৰি আছিল হিচাপ নিকাচৰ পৰীক্ষণ আছিল সেইটো হয়তো AGM-টো ক্ৰম হৈ গ'ল আৰু সুস্থভাৱে পাৰ হৈ গ'ল। তো বহুত মানুহ হৈছিল, বহুত আমাৰ হয়তো অঞ্চলৰ মানুহ আছিল। ইমান দিন হয়তো ইমান অৱগত নাছিল। আজি যিখিনি মানুহ আমাৰ ইয়াত অনুষ্ঠিত হৈছিল প্ৰতিজন মানুহক আমি ধন্যবাদ জ্ঞাপন কৰিম। লগতে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছে আজি আমাৰ নিউজ চেনেলৰ জৰিয়তে আমাৰ জোৰাবন্দী সময় সমিতিৰ হয়তো মিটিংটো যোৱা বুলি আমাৰ যিটো হয়তো বছৰীয়া যিটো মানে হিচাপ নিকাচৰ যিটো হয়তো মিটিং আছিল, মিটিঙত হয়তো 5 লাখ টকাৰ মান হয়তো হ'ব এটা লাভালাভ আছিল বা আমাৰ কেছত আছিল। আজি সেই মানে তাৰে পৰা 1 বছৰ পিছত আজি আমাৰ যিটো সভা অনুষ্ঠিত হ'ল বা যিটো হয়তো আমাৰ মিটিং অনুষ্ঠিত হৈছে সেইটো হিচাপ নিকাচ কৰি চাই দেখা গ'ল যে আমাৰ 9 লাখ চামথিং হয়তো আমাৰ এইবুলি হয়তো ইনক্ৰিজ হৈছে। 4 লাখৰ ওপৰত লাভ হৈছে। হয় 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 হয়। তাৰপিছত দেখা নহয় 4 লাখ নহয়, আমাৰ যিটো হয়তো আমাৰ পাছবুকত যিটো আমাৰ হেৰি হৈছে আজি হিচাপ নিকাচত তাৰ পৰা আমাৰ 14 লাখ চামথিং হয়তো আমাৰ ইয়াত আহিছে। ইতিমধ্যে আমি অভিযোগ পাইছোঁ যে যিখিনি গ্ৰাহক আছে আমাৰ জোৰাবন্দী থানাৰ অন্তৰ্গত 4.5 কেজিকৈ চাউল লাভ কৰি আছে 5 কেজিৰ পৰিৱৰ্তে। আধা কেজি ক'ত গৈ আছে আচলতে 500 গ্ৰামখিনি? এইটো হয়তো আমি এনেকৈ শুনা পোৱা নাই। আমি হয়তো চবকে কৈ দিছোঁ সেইটো মানুহৰ যিমানখিনি পাব লাগে সেইটো হয়তো আপোনালোকে দি দিব যাতে আমাৰ ইয়াত কমপ্লেইন নাহে। তো আমি বহুতো হয়তো চেষ্টাও কৰিছোঁ আমি যে ক'ত কিবা মানে হয়তো দুৰ্নীতি হৈ আছে নেকি। তথাপিও হয়তো আমি চালোঁ তাতে কোনো হয়তো হেৰি নাম অঞ্চলত বা সমিতিৰ হয়তো এনেকুৱা কোনো কত হয়তো হেৰি হোৱা নাই। আপোনালোকৰ নলেজত এনেকুৱা এটা বস্তু আছে নেকি যে আমাৰ জোৰাবন্দী থানাৰ পৰা দিনে নিশাই নাৱৰ মাধ্যমে ভটভটি নাৱৰ মাধ্যমেদি বেলেগ ৰাজ্যত এই কলা চাউলৰ বিজনেছ চলি আছে? নাই, আমাৰ জোৰাবন্দী থানা সেইটো নাই। সেইটো হয়তো কোনোমতে মই অহালৈকে মই অহাৰ পিছত ইয়াত মানে আগত কি হৈছে নিজৰ মই নাজানো, কিন্তু মই অহাৰ লগত মই সচেতন। মোৰ সমিতিৰ পৰা এনেকুৱা কোনোদিন হ'ব নোৱাৰে আৰু হ'ব নিদিওঁ, মানে এইটো অবাস্তৱ বুলি কওঁ। এইটো নহয়। সমবায়ত থকা শ্বেয়াৰ হোল্ডাৰ তথা সাধাৰণ ৰাইজক কি মেছেজ দিব? আমি তেখেতক এইখিনিতে হয়তো মেছেজ দিব বিচাৰিছোঁ যে যাতে হয়তো আমাৰ অঞ্চলৰ হয়তো সমিতিৰ জৰিয়তে বিভিন্ন শিতানত হয়তো উন্নতি হ'ব লাগে আৰু মানে সমবায়ৰ উন্নতি হ'ব লাগে, যাতে হয়তো আগন্তুক দিনত আমি হয়তো এই অঞ্চলৰ শ্বেয়াৰ হোল্ডাৰক ভাল একটা ফলাফল দেখাব পাৰি। তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ হেৰি দিছোঁ। হয়, এইটো আমাৰ হয়তো গাইডলাইনত আছে, অনুমোদন হয়তো আমি আছে আমাৰ যদিও। তো আমি চেষ্টা কৰিম অনতিপলমে আমাৰ হয়তো এইটো জোৰাবন্দী থানা মানে আমাৰ 6টা পঞ্চায়ত লগ লাগি এখন হয়তো ইংলিছ মিডিয়াম হয়তো কৰবানাকত হয়তো আমি অনতিপলমে আমি কামটো ষ্টাৰ্ট কৰিম।